আপোনালোকৰ ফলোৱাৰ্ছবিলাক কি নাইকিয়া হৈছে নেকি? চাওকচোন এই ওপৰত এই বন্ধুজনৰ আৰু এই ভণ্টিজনীৰ ফলোৱাৰ্ছটো কি নাইকিয়া হৈছে নেকি? ফলোয়িং আৰু ফলোৱাৰ্ছ দুয়োটাই ৰাতিপুৱাৰ ভাগত নাইকিয়া হৈছে। ৰাতিপুৱা 6 বজাৰ পৰা 8:30 বজালৈকে এইটো নাইকিয়া হৈ গ'ল। কিন্তু এতিয়া চাগে কিছুমানৰ চাগে আহি গ'ল কিছুমানৰ, আৰু যদি কিছুমানৰ যদি অহা নাই আপোনালোকে টেনশ্যন ল'ব নালাগে, অতি সোনকালে আহি যাব। কিয়? এইটো ফেচবুকৰ এটা আপডেট চলি থকাৰ কাৰণে এনেকুৱা প্ৰব্লেম হৈছে। কিছুমানৰ এতিয়া আহিছে আৰু কিছুমানে যদিও অহা নাই আপোনালোকে চিন্তা কৰিব নালাগে। ফলোৱাৰ্ছ কৰিছে মোক আজি জাষ্ট খালি কমেন যে এটাৰ কি বহুতৰে ফলোৱাৰ্ছটো নাইকিয়া হৈ আছে দেখা পালে। আৰু এবাৰ নাইকিয়া হ'ব পাৰে, পিছত আহিব। ফলোৱাৰ্ছ যেটো আছে ফলোৱাৰ্ছ আৰু ফলোয়িং দুটো অপচন নাই দেখা পালে। এইটো নাই, যদি এতিয়াও এইটো চাক এইটোতো নাই, মানে কি 70% মানুহৰ নাইকিয়া হৈছে ৰাতিপুৱা। আজি ৰাতিপুৱা এইটো নাই, তাৰপিছত কিশোৰ নাথ ইয়াৰ নাই দেখা পালে। যদিও অহা নাই আপোনালোকে অতি সোনকালে আহি যাব। আপডেটটো হোৱাৰ পিছত ইয়াৰ আছে দেখা পাইছে 12K ইয়াতো শ্ব' কৰিছে। কিছুমানৰ মানে গৈছে 30% মানুহৰ মানে আছে আৰু 70% মানুহৰ কিন্তু নাইকিয়া হ'ল মানে, কিন্তু আছে কিছুমানৰ ভিতৰত থাকে। যদি আপোনালোকে ইয়াত যদি নাথাকে সেই ডেছবৰ্ডৰ ভিতৰত গৈছে কৈছে ইয়াৰ নাই দেখা পালে, মানে ওপৰত শ্ব' কৰা নাই। ইয়াতে শ্ব' কৰা কিন্তু আপোনালোকে সেই ভিতৰত চাব, ডেছবৰ্ডৰ ভিতৰত গৈ কিন্তু তাতে কিন্তু শ্ব' কৰে। মোৰ কিন্তু তাতে শ্ব' কৰি আছে, ডেছবৰ্ডৰ ভিতৰত শ্ব' কৰি আছে। চাওক ইয়াৰো নাই। এইবিলাক নকৰিব। যদি এইবিলাক কৰে আপোনাক আজি বহুতৰে প্ৰব্লেম হ'ব পাৰে, মই জানো। আপোনালোকে চিন্তা কৰিব নালাগে, যেনেকৈ আছে সেনেকৈ থাকিব দিয়া। কোনো ছেটিংছত হাত নিদিব আৰু কোনেও যাতে প্ৰফেচনেল মুডটো যাতে অফ অন যাতে নকৰে। যদি আপোনালোকে অফ অন কৰিছে তেতিয়াহ'লে আপোনালোকে চব বৰবাদ হৈ যাব, ৰিচ এংগেজমেণ্ট চব ডাউন। গতিকে আপোনালোকে, মই জানো আপোনালোকে কৰিব পাৰে, কিন্তু আপোনালোকে এই ভুল কামটো নকৰিব কেতিয়া নহয়। সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক জনাই দিয়াটো বহুত দৰকাৰ, যাতে কাৰো যাতে প্ৰব্লেম নহয়। কাৰণ ইমান দিন আপুনি 2 মাহ 3 মাহ 6 মাহ 1 বছৰ কষ্ট কৰিছে, কষ্ট কৰি যদি অলপ কিবা গণ্ডগোল পালে আপোনাক কিছুমান কি কৰে, প্ৰফেচনেল মুডটো অফ অন কৰি দিয়ে। সেইটো অফ অন কৰিলে সকলো বৰবাদ। গতিকে মই ভিডিঅ'টো ইমান সোনকালে ৰাতিপুৱাৰ ভাগত কিয় বনালোঁ, আপোনাৰ যাতে প্ৰব্লেম যাতে নাহে। আৰু আপোনাৰ লগত মই আছোঁ, আপোনাৰ লগত মই এনি টাইম থাকিম যদি আপোনালোকে মোক বিশ্বাস কৰে। যেনেকৈ মই আগতে ভিডিঅ'বিলাক দি আছোঁ ছেটিংছৰ বিষয়ে, ইনফৰ্মেটিভ ভিডিঅ' চবখিনি বস্তু আপোনাক মই ডেইলি মই দি যাম, ডেইলি। আৰু আপোনাক যে মই কৈছিলোঁ এটা মই হিন্দী চেনেল এটা খুলিম, কৈছোঁ নহয় এক মাহ আগত যে আপোনাক কৈছোঁ যে এটা আমি ইণ্টাৰনেশ্যনেল লেভেলত আমি এটা যাম। মই সেইকাৰণে সকলো এটা হিন্দী চেনেল খুলিব। আপোনালোকে ডেইলি দিব নোৱাৰিলেও হিন্দীত সপ্তাহত আপুনি 2টা বা 1টা ভিডিঅ' দিব, হিন্দীত দিব, বুজি পালে। আৰু লগতে কি কয়, আৰু মই শিকাম আপোনাক হিন্দীত কেনেকৈ বনাব লাগে। মই এইখিনি বস্তু আপোনালোকক শিকাই দিম, আপোনালোকে টেনশ্যন কৰিব নালাগে। মই ডেইলি হিন্দীত আপোনালোকে যিখিনি যেনেকৈ জানে সেনেকৈ যাওক। এতিয়া আমাৰ অকণমান ভুল হ'ব পাৰে, ডাঙৰ কথা নহয়, কিন্তু ভুল মানে কি, হিন্দী কোৱাটো অলপ ভুল হ'ব পাৰে, কিন্তু ভুল হ'লেও আমি প্ৰেক্টিচ কৰি যাব লাগিব। যেতিয়া আপুনি প্ৰেক্টিচ কৰিব অট'মেটিক, আজি নহয় কালি 2 মাহ 3 মাহ 6 মাহ 1 বছৰ পিছত আপুনি অট'মেটিক, আৰু হিন্দী চেনেলটো সোনকালে গ্ৰ' হ'ব, বুজি পালে। হিন্দী চেনেল সোনকালে গ্ৰ' হয়। কিয়? হিন্দী আমাৰ ইণ্ডিয়া, চাওক আমাৰ অসমত বুলি নহয়, হিন্দী আমাৰ গোটেই ইণ্ডিয়াত চলে। মুম্বাই, দিল্লী, কেলকাতা যিমান আছে, খালি আমাৰ অসম, আমাৰ ইণ্ডিয়াত নহয়, ইণ্ডিয়াৰ বাহিৰতো, ডুবাইতো জানে, বেলেগ দেশত, বহুত দেশত হিন্দী মানুহে গম পায়। গতিকে হিন্দী চেনেলটো গ্ৰ' সোনকালে হ'ব। সেইকাৰণে আপোনালোকে সকলোৱে এটাকৈ নতুনকৈ পেজ খুলি লগে। মই যে আপোনাক কৈ দিছিলোঁ যে পেজ খুলিব 1 মাহত যে কৈছিলোঁ মই, সেই পেজটো এতিয়া আপোনাক খুলিব লাগিব। আৰু মইতো খুলি ষ্টাৰ্ট কৰিলোঁ। গতিকে আপোনালোকে এটা ছাইডত এটা খুলিব, তাতে আপুনি খালি সপ্তাহত ডেইলি যদি আপুনি ডেইলি দিব পাৰে আপুনি ডেইলি দিব। যদি ডেইলি দিব নোৱাৰে তেনেহ'লে আপুনি এটা সপ্তাহত 2টা হ'লেও হিন্দীত বনাই থাকিব। যেনেকৈ আপুনি বনাই হিন্দীত, যেনেকৈ যিখিনি আপুনি প্ৰেক্টিচখিনি কৰি যাওক না, প্ৰেক্টিচ কৰি যাওক। সপ্তাহত আপুনি 2টা চেনেল দিব। যেনেকৈ কৰি মোৰ এই যে অপুৰ মাত নহয়, এই যে এনাত যিটো চেনেল আছে, তাতে চাওক মই মাত্ৰ 2 মাহ 10 দিনত মই কণ্টেণ্ট মনিটাইজ পাই গৈছোঁ। মই সেইটোত কেনেকৈ পালোঁ, মাত্ৰ 12টা না 13টা ভিডিঅ' মই তাতে দিছিলোঁ আৰু ফটো 10-12খন আপলোড কৰিছিলোঁ। সেইটো চেনেলত ইমান সোনকালে মোৰ চেনেলটো সোনকালে মই পাই গ'লোঁ কণ্টেণ্ট মই। গতিকে আপোনালোকেও পাব। মাহত সপ্তাহত যদি 2টা যদি আপুনি দিয়ে বা এটাও যদি হিন্দীত বনায়, ফটো যদি মাজে মাজে পষ্ট কৰে, সপ্তাহত 2খন বা 3খন ফটো তথাপি আপোনাৰ কণ্টেণ্ট মনিটাইজ তাতে পাই যাব, আৰু হিন্দী চেনেলটো সোনকালে গ্ৰ' হৈ যাব। বলক আৰু আপোনাক যে মই কৈ আছিলোঁ যে এই যে যিবিলাকৰ ফলোয়িং আৰু ফলোৱাৰ্ছটো যদি নাইকিয়া হৈ আছে, টেনশ্যন কৰিব নালাগে। মই ৰেকৰ্ডিং কৰি আপোনাক অকণমান ৰাতিপুৱা 6 বজাত মই উঠিছিলোঁ, কাৰণ ৰাতি 4টা বজালৈকে তেতিয়া ঠিকেই আছিল। আজি ৰাতি মই 4টা বজাত মই মোবাইলটো খুলি চাইছিলোঁ যে তাতে ফলোয়িং আৰু ফলোৱাৰ অপশ্যনটো আছিল, কিন্তু 6 মান বজাৰ পিছত ফলোয়িং আৰু ফলোৱাৰ অপশ্যনটো মোৰতো নাই হৈ গ'ল। আৰু যিমান চেনেল আছে চবৰে পৰা নাই গৈছিল, কিন্তু কিছুমানৰ আছিল, চবৰে নহয়। 30% মানুহৰ ফলোয়িং আৰু ফলোৱাৰ অপশ্যনটো আছিল, কিন্তু বেছিভাগৰে 70% মানুহে নাছিল। মই আৰু বহুতৰ বন্ধু বান্ধৱ চেক কৰোঁ, যেনেকুৱা এই ওপৰত বন্ধুজনৰ ইয়াৰ বহুতৰে এনেকুৱা নাইকিয়া হৈছিল। গতিকে এতিয়া অলপ পিছত যদিও আপোনাৰ খোলা নাই, আপোনাৰ অতি সোনকালে খুলি যাব। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে, ঠিক আছে। আহক আপোনাক মই স্ক্ৰীন ৰেকৰ্ডিং অকণমান মই দেখাই দিছোঁ, আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক। এইটো চাওক, এইটো ভিডিঅ' মই আপলোড দিলোঁ হা। ইয়াতে চাওক বহুতে যিবিলাকক কমেণ্ট কৰিছে মোক আজি জাষ্ট খালি কমেণ্ট যে ইয়াতৰ কি বহুতৰে এই ফলোৱাৰ্ছটো নাইকিয়া হৈ আছে দেখা পালে। চা ফলোৱাৰ্ছ যিটো আছে, ফলোৱাৰ্ছ আৰু ফলোয়িং 2টা অপশ্যনে নাই দেখা পালে। এইটোত নাই, এইটো চাওক, এইটোতো নাই,
মানে কি 70% মানুহৰ নাইকিয়া হৈছে ৰাতিপুৱাৰ ভাগত আজি ৰাতিপুৱাৰ ভাগত এইটো নাই তাৰপিছত কিশোৰ নাথ ইয়াৰো নাই দেখা পালে চাওক ইয়াত চালোঁ ইয়াত আছে দেখা পাইছে 12K ইয়াতো শ্ব' কৰিছে কিছুমানৰ মানে কৈছে 30% মানুহৰ মানে আছে আৰু 70% মানুহৰ কিটো নাইকিয়া হ'ল মানে কিন্তু আছে কিছুমানৰ ভিতৰত থাকে যদি আপোনাৰ ইয়াত যদি নাথাকে সেই ডেছবৰ্ডৰ ভিতৰত গৈছে কৈছে ইয়াৰো নাই দেখা পালে মানে ওপৰত শ্ব' কৰা নাই ইয়াত চাওক ইয়াতে শ্ব' কৰা নাই কিন্তু আপোনালোকে সেই ভিতৰত চাব ডেছবৰ্ডৰ ভিতৰত গৈ কিনে তাতে কিন্তু শ্ব' কৰে মোৰ কিন্তু তাতে শ্ব' কৰি আছে ডেছবৰ্ডৰ ভিতৰত শ্ব' কৰি আছে চাওক ইয়াৰো নাই দেখা পালে চাওক মই দেখাই দিছোঁ দেখা পালে কিছুমানৰ আছে ইমানকেইটা মই চালোঁ চাওক ইয়াৰো নাই দেখা পালে আৰু চাওক এইবাৰ দুজনীৰ আছে দেখা পালে ইয়াৰ আছে মানে 15 জনৰ ভিতৰত 3 জনৰ না 4 জনৰহে মানে এই ফলোয়িংটো আছে ফলোয়িং আৰু ফলোৱাৰ্ছটো আছে আপোনাক মই যাদু দেখাইছোঁ চাওক এইটো মোৰ শ্ব' কৰিছে ন এতিয়া এনেকৈ কৰিম নাইকিয়া হ'ল দেখা পালে চাওক আৰু এবাৰ ৰিফ্ৰেছ কৰিলোঁ এনেকৈ ৰিফ্ৰেছ কৰিলোঁ এইবাৰ আহিল দেখা পালে এইটো কি হৈ আছে আপোনালোকে কিবা গম পাইছে জানো এইটো কি হৈ আছে চাওক মই ইয়াত ৰিফ্ৰেছ কৰিম চাওক ইয়াতো নাই কিন্তু দেখা পালে ইয়াতো নাই মই এতিয়া ৰিফ্ৰেছ কৰিম কিন্তু ইয়াত শ্ব' কৰা নাই দেখা পালে ইয়াত কিন্তু শ্ব' কৰা নাই চাওক মই ৰিফ্ৰেছ কৰি আছোঁ মই স্ক্ৰীনত টানি কিনে মই ৰিফ্ৰেছ কৰি আছোঁ দেখা পালে কিন্তু ইয়াত নাই আৰু এইবাৰ আহিল দেখা পালে এইবাৰ চাওক 59K চাওক ইয়াত আহিছে এইবাৰ দেখা পাইছে 59K মোৰ হৈছে যে এইবাৰ মোৰ শ্ব' কৰিল দেখা পালে এইটো চাওক অলপ পিছত কিবা নাইকিয়া হ'ব পাৰে অলপ পিছত নাইকিয়া হ'ব পাৰে চাওক এইবাৰ নাইকিয়া হ'ল অলপ পিছত নাইকিয়া হ'ল দেখা পালে এই চাওক এইবাৰ আহিল ফিৰ এইবাৰ নাইকিয়া হ'ল কি হৈ আছে আজি এইটো এনেকৈ ৰিফ্ৰেছ টানিলে ৰিফ্ৰেছ কৰিলে আহে ফিৰ নাইকিয়া হ'ল এতিয়া কেতিয়া ঠিক হয় কোনেও ক'ব নোৱাৰে কিন্তু হোৱাটা হ'ব টেনশ্যন ইমান ল'ব নালাগে হোৱাটা হৈ যাব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব